লণ্ডনৰ পৰা আৰম্ভ দিক্ষুৰ বহাগী যাত্ৰা এইবাৰ উত্তৰ পূব কপাবলৈ সাজু দৰ্শকক গীতেৰে মোহাচন্ন কৰিবলৈ সাজু দিক্ষু প্ৰবাসী অসমীয়াই কঁকাল ভাঙি নাচিছে দিক্ষুৰ গীত সকলো হৈ পৰিছে বটলীয়া নহবনো কেলে এয়া বহাগৰ বতৰ আৰু দিক্ষু পালেগৈ লণ্ডন কেৱল সিমানেই নহয় এয়া নৈদাহাটৰ দৃশ্য আচলতে দিল্লী মুম্বাই বা দেশ বিদেশ যিকোনো ঠাইতে নাথাকক কিয় আপুনি বিহু বুলি ক'লেই অসমীয়াৰ মন সাতখন আঠখন হৈ পৰে আৰু যেতিয়া তেওঁলোকে কাষতি পায় প্ৰিয় শিল্পীগৰাকীক তেতিয়া এনে সুন্দৰ পৰিৱেশ হোৱাটো নিশ্চিত পিছে দিক্ষুক আপুনিও নাপাব আপোনালোকৰ অঞ্চলৰ বিহু মঞ্চ 21 এপ্ৰিলত ছয়গাঁও 22 এপ্ৰিলত মনাকুছি হাজো 23 এপ্ৰিলত তেজপুৰত 24 এপ্ৰিলত ঘগ্ৰাপাৰ 25 এপ্ৰিলত বিশ্বনাথ চাৰিআলিত লগ পাব দিক্ষুক 26 এপ্ৰিলত ৰহা 27 এপ্ৰিলত অৰুণাচলৰ নেৰিষ্টত আৰু 28 এপ্ৰিলত তেজপুৰ বেজেৰিয়া আৰু তেজপুৰ ইউনিভাৰ্চিটি নিউজ ডেস্ক টাইম 8